WPC Assam Open State Championship 24 World Powerlifting Congressor 56 categoryত সোণৰ পদক অৰ্জন জনাইৰ এজন যুৱক অলপতে গুৱাহাটীত অনুষ্ঠিত হোৱা ৰাজ্যিক পৰ্যায়ৰ WPC Assam Open State Championship 24 World Powerlifting Congressor 56 category সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে জনাইৰ উদীয়মান যুৱক শেখৰ সোণোৱালে উল্লেখযোগ্য যে এই ৰাজ্যিক পৰ্যায়ত অনুষ্ঠিত হোৱা WPC Assam Open State Championship 24 World Powerlifting Congressor 56 categoryত অসমৰ লগতে বিভিন্ন ৰাজ্যৰ পৰা প্ৰায় 70 জনতকৈ অধিক প্ৰতিযোগী অংশগ্ৰহণ কৰিছিল বুলি জানিবলৈ দিছে শেখৰ সোণোৱালে জনাইস্থিত ডি ৱাৰিয়ৰ নেশ্যন ইউনিচেক্স জিমৰ পৰা প্ৰশিক্ষণপ্ৰাপ্ত যুৱক শেখৰ সোণোৱালৰ এনে সাফল্যতা অৰ্জন কৰাৰ পিছত পুৱাই মুৰকং চেলেক্ট ৰেলৱে ষ্টেচনৰ পৰা সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ লগতে জনাইৰ বহুলোকে বিপুল আদৰণি জনাই যুৱকজনক ইফালে ৰেলৱে ষ্টেচনৰ পৰা পোনে পোনে ডি ৱাৰিয়ৰ নেশ্যন ইউনিচেক্স জিম কেন্দ্ৰলৈ আহি পোৱাৰ পিছতে জিমখনৰ প্ৰশিক্ষক দেৱেন্দ্ৰ গোৰাঙৰ লগতে তেওঁৰ সহকৰ্মীসকলে শেখৰ সোণোৱালক বিপুল সম্বৰ্ধনা জনোৱা হয় ৰাজ্যিক পৰ্যায়ৰ এনে সফলতা লাভৰ পিছতে ৰাষ্ট্ৰীয় পৰ্যায়তো খেলি সফলতা অৰ্জনৰ আশা কৰিছে জনাৰ উদীয়মান যুৱক শেখৰ সোণোৱালে My name is Shekhar Sonowal. Recently हुआ WPC Assam World Powerlifting Congress তাতে মই 56 কেটেগৰীত গোল্ড মেডেল ল'বলৈ সক্ষম হ'লোঁ তাৰপিছত মই এইটোৱে ক'ব বিচাৰোঁ যে আজিকালিৰ ল'ৰা ছোৱালীবোৰ যেন মোৰ সমনীয়া যোনেও হওক নিচা প্ৰদত্ত বস্তু খাই নিজৰ স্বাস্থ্যটো বেয়া কৰে সেইটো যে নকৰক অলপ ফিটনেছত গুৰুত্ব দিয়ক সেইটোৱে মই বিচাৰোঁ আৰু বহুত আগবাঢ়ি যাবলৈ মোৰ ইচ্ছা আছে আমাৰ ডিৱাৰিয়াৰ জিমৰ অনাৰ গাগী গুৰুং কোচ মোৰ ট্ৰেইনাৰ হয় আৰু ব্ৰাইন ডলে বুলি কোৱা দাদা এজন আছে সিও মোক বহুত সহায় কৰিছে এই গ'ল্ড মেডেলটো ল'বলৈ কাৰণে অনুভৱটো মানে এতিয়া ইমান আমাৰ জিমটো যে ইমান ডাঙৰ জেগাত লৈ যাবলৈ মই জিমটোৱে নহয় গোটেই ডিষ্ট্ৰিক্ট ধেমাজিৰ পৰা মই অকলে খেলিছোঁ তো ডিষ্ট্ৰিক্ট ধেমাজিটো যে মই প্ৰাউড ফিল কৰাব পাৰিছোঁ সেইটোৱে মোৰ কাৰণে বহুত সেইটোৱে মই নিজৰ চবচে ডাঙৰ প্ৰাইজ বুলি ভাবিবলৈ কিন্তু এছিয়ান ৱৰ্ল্ড সেইটোলৈকে আছে মই এতিয়া নেশ্যনেল খেলিম ডিচেম্বৰ নহ'লে নৱেম্বৰ এনেকুৱা টাইমত হ'ব তেতিয়া মই নেশ্যনেল খেলি তাতো ভাল পাৰফৰ্মেঞ্চ দিবলৈ চেষ্টা কৰিম তাতো অল অভাৰ আছাম প্লাছ যোনটো ৱেষ্ট বেংগলত WPC ফেডাৰেশ্যন নাই তো ৱেষ্ট বেংগল ষ্টেটৰো মানুহ আমাৰ আছামত খেলিব আহিছে ৰাজ্যিক পৰ্যায়ত হৈছিলে নেশ্যনেল পৰ্যায়ত হৈছিলে এইটো ৰাজ্যিক পৰ্যায়ত কোনটো স্থান দখল কৰিবলৈ সক্ষম হৈছে মই গ'ল্ড মেডেলিষ্ট ফাৰ্ষ্ট প্ৰাইজ কিমানজন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলে 70+ আছিলে অকল আমাৰ আছামৰে 70+ আছিলে তাৰপিছত ৱেষ্ট বেংগলৰ ফালৰ পৰাও আহিছিলে মোৰ নাম দেৱেন্দ্ৰ গুৰুং মই ডি ৱাৰিয়ৰ নেশ্যনৰ মাষ্টাৰ কোচ হয় ইণ্টাৰনেশ্যনেলি চাৰ্টিফাইড হয় মই বাহিৰৰ পৰা কৰি কিনে আহিছোঁ আৰু এজ এ কোচ ন মোৰ ষ্টুডেণ্ট মানে ভাল কৰিলে মানে এইটোৰ পৰা ডাঙৰ কথা একো নাই মানে মোৰ কাৰণে তো মই যিমান মানে ষ্টুডেণ্ট ইয়াত আছে মানে জোনাইত যিমান ষ্টুডেণ্ট আছে আৰু যিমান যোনে মানে কৰিব নোৱাৰে সেইকাৰণে মই ষ্টুডেণ্ট কাৰণে মানে এতিয়া আমাৰ জিমটো ডি ৱাৰিয়ৰ নেশ্যনেল জিমটো একদম 50% ডিছকাউণ্ট দি থৈছে মানে চব ষ্টুডেণ্ট কাৰণে চ' তাকি সেইকেইটা আহি কিনে মানে আমাৰ নিচিনা সেইকেইটা এনেকুৱা নিচিনা মানে ল'ৰাকেইটা যিমান আছে সেইকেইটা বাহিৰত গৈ কিনে ডিষ্ট্ৰিক্টত গৈ কিনে ইণ্টাৰ ডিষ্ট্ৰিক্ট নেশ্যনেল এনেকুৱা খেলিব পাৰে বাহিৰত গৈ কিনে ইণ্টাৰনেশ্যনেল টুৰ্ণামেণ্ট বি হয় পাৱাৰ লিফ্টিঙৰ তো সেইটো বি আমাৰ যিমান ল'ৰাকেইটা আছে সেইকেইটা ষ্টুডেণ্ট কাৰণে বেছিভাগ মই এইটো কৰোঁ কিন্তু সেইকেইটা পটেঞ্চিয়েল বহুত আছে আমাৰ জোনাইত কিন্তু এইটো এনেকুৱা মানে কি কয় বাহিৰত যোৱা এনেকুৱা মানে কিবা কিবি কৰে মানে কৰিবলৈ জিম কৰিবলৈ সেইকাৰণে ষ্টুডেণ্ট কাৰণে মই 50% দি থৈছোঁ মানে ইয়াতে